আসসালামু আলাইকুম, নমস্কাৰ। আজি হল আমাৰ পবিত্ৰ লাইলাতুল বৰাত, যেটো আমি বহুত দিনৰ পৰা আগৰে পৰা নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা চলি আহিছে। আমি মুছলমান, আজি আমাৰ লাইলাতুল বৰাত। লাইলাত মানে হল ৰাতি আৰু বৰাত মানে বৰকতৰ ৰাতি। এই ৰাতিটো মুছলমানসকলে জাগৰি থাকি নামাজ, জিকিৰ আৰু তসবিহ তাহলিল নামাজ পঢ়া, বেছি বেছিকৈ আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা। এইটো কৰিলে আল্লাহ ৰাব্বুল আলামিনে কৈছে যে যিজন মুমিনে এই ৰাতি জাগৰি থাকি অজাগৰি থাকি মছজিদত নামাজ পঢ়িব, জিকিৰ কৰিব, তেওঁলোকৰ ভাগ্য নিৰ্ণয় হ'ব। আজি হায়াত মৌত ৰেজেক দৌলতৰ বিষয়ে হাদিছত আছে। আল্লাহ ৰব্বুল আলামিন তেখেতৰ নবী হুজুৰ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিসকল মানুহে আজি ৰাতি নামাজ বেছি বেছিকৈ পঢ়িব, তেওঁলোকক ভাগ্য নিৰ্ণয় কৰি দিব, হায়াতৰ পৰা বৃদ্ধি দিব, হায়াত বৃদ্ধি কৰি দিব, আৰু ৰুজি ৰোজগাৰ দৌলত আল্লাহ তাআলা ভাগ্য নিৰ্ণয় হ'ব। যেনেকুৱাকৈ আজিকালি দোকানত মানুহে বছৰত এবাৰকৈ হাল খাতা পাতে, সেইটো সেনেকুৱা আল্লাহ তাআলাৰ ফেৰেশতাসকলে আমালোকৰ কাৰণে হাল খাতাৰ নিচিনা, সেইটোৰ নিচিনা আমাৰ ভাগ্য নিৰ্ণয় কৰি দিব। আমি সকলোৱে মিলি অসমবাসী ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, সকলো আহি আমি আজি শবে বৰাতৰ যি নামাজ, শবে বৰাত সম্পৰ্কে যি জিকিৰ আজকাৰ, কোৰআন তেলাওয়াত কৰা, আল্লাহৰ নবীৰ ওচৰত দুৰুদ পঢ়া, প্ৰাৰ্থনা কৰা, সেইবোৰ সকলোৱে মিলি উলহ মালহেৰে আমি শবে বৰাত পালন কৰোঁ। আজি আমাৰ হাফেজ চাবৰ লগত আছে, তেখেতে দুই এষাৰ ক'ব পাৰিব। আসসালামু আলাইকুম। মই সকলো মুছলমানক কৈছোঁ যে আজি পবিত্ৰ লাইলাতুল বৰাত সকলোৱে যাতে মছজিদত যাই কিনে নমাজটো পঢ়ে। চাওক, আমি এই দুনিয়াত থকাৰ কাৰণে অহা নাই, একদিন হ'লে আমি গুচি যাম। কিমান পাপ কাম কৰি আছোঁ আমি, সেইবিলাক আমি নাজানো। গতিকে আমি আজি শবে বৰাত মছজিদত যাই কিনে আল্লাহৰ তাত ক্ষমা খুজিম, যাতে আল্লাহ তাআলা আমাৰ সকলোকে ক্ষমা কৰি দিয়ে আৰু আমাৰ ভাগ্যবিলাক নিৰ্ণয় কৰি দিয়ে। সকলোৱে দোৱা কৰিব। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।